নমস্কাৰ সকলোকে, মই দীপিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে ভাল। কেতিয়াবা শৈশৱৰ স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ খুবেই মন যায়। সেই স্মৃতি উভতাই আনে শৈশৱৰ বন্ধুত্বই, নহয়নে ৰাইজ? আজি মোৰ ৰুমলৈ আহিল শৈশৱৰ দুই বান্ধৱী ইপ্সিতা আৰু ইন্দ্ৰাক্ষী। সিহঁতে লৈ আনিলে মোনা ভৰাই হেঁপাহ এটোপোলা। টেঙা আনিলে বোলে জেঙা লাগে, গতিকে ইন্দ্ৰাক্ষীয়ে অকণমান চেনিও আনিছে দেই। আৰু এয়া চাওক, তাহাঁতি মোলৈ অনা হেঁপাহৰ টোপোলাত কি কি আছে। আৰু তাৰপিছত আমি ফ্ৰেছ হৈ মেলি ওলাই গ'লোঁ শান্তিবনত থকা ইপ্সিতাহঁতৰ বাৰ ঘৰলৈ। আৰু ৰুমৰ পৰা ওলোৱাৰ আগত আমি ভিডিঅ' ফটো ক্লিক কৰি ল'লোঁ। আৰু এয়া আমি ওলাই আহিলোঁ। আমি তিনিওজনী বহুত দিনৰ মূৰত আকৌ এনেদৰে লগ হৈছোঁ। এয়া আমি ওলাই আহিলোঁ বাৰ ঘৰলৈ বুলি। আৰু আমি এয়া বাৰ ঘৰ আহি পাই গ'লোহি। এয়া বাৰ ল'ৰা নুপুৰ, বহুত মৰম লগা সি। তাৰপিছত বায়ে মৰমেৰে আমালৈ ৰান্ধি থোৱা দুপৰীয়া আহাৰ খালোঁ বাৰ ঘৰত। আৰু এয়া চাওক, ইয়াৰ নাম হৈছে কিটু। ই বহুত বেছি মৰম লগা। প্ৰথমতে আমাক দেখি সি আমাৰ গালৈ জঁপিয়াই আহিছিলে, কিন্তু তাক মৰম কৰি দিয়াৰ পিছত সিও আমাক মৰম কৰিবলৈ ল'লে। আৰু আমি বাৰ ঘৰৰ পৰা বিদায় লৈ এয়া ওচৰতে থকা বিশালত সোমালোঁ। বিশালত সোমাই দুটামান বস্তু কিনি ল'লোঁ আৰু ওচৰতে থকা কফি শ্বপত কফি খাই ৰুমলৈ বুলি উভতিলোঁ। আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ কাষ চাপিম। থেংক ইউ, বাই।